আপোনাৰ নামটো কি দাদা? মোৰ নাম শ্ৰী নৰেন বৰা। এই আপুনি যিদৰে ধানৰ কাষত থিয় হৈ আছে, এই ধানটোৰ নামটো কি বুলি কয়? এইটো ধান আমাৰ কুটকুটি শালি বুলি কয়। কুটকুটি শালি বুলি কয়। হয়। এইটো আপুনি কিমান বছৰ ধৰি কৰি আহিছে? প্ৰায় আজি 15 বছৰ 16 বছৰ ওপৰেই হৈ গ'ল। 15-16 বছৰ ওপৰ হৈ গ'ল। এই ধানটোৰ বিষয়ে আপুনি অলপমান ক'বচোন আমাক। আপুনি নিজেইটো খেতি কৰি আছে আৰু ইয়াৰ ওপৰত আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে। ইমানখিনি চৰকাৰী ধান ওলোৱাৰ পিছতো আপুনি এই ধানটো এতিয়াও কৰি আছে, এৰি দিয়া নাই। ইয়াৰ নিশ্চয় কিবা এটা কাৰণ আছে। আপুনি সেই বিষয়ে অলপমান ক'বচোন আমাক। এই ধানটোৰ বিষয়ে মই ক'বলৈ মানে কথা হ'ল কি, এইটো পুৰণা ধান হিচাপে এইটোৰ যিটো প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনটো নতুন ধানৰ পৰিমাণত বহুত বেছি যেনেই মই অনুমান কৰিছোঁ। কাৰণ ই কোনো মাটি নেবাচে, সাৰ বিশেষ প্ৰয়োজন নাই, মাটিৰ উৰ্বৰতাৰ ওপৰতেই ই হয় আৰু গোবৰ সাৰতেই যথেষ্টখিনি উৎপাদন পাওঁ। আৰু ইয়াৰ মানে এটাই বৈশিষ্ট্য আছে কি, ধৰক এই চাউলটো ৰ'দত দি বনালেও যিটো চাউল ওলায় আৰু কেঁচাই বনাওঁ বুলিলেও সেই একেটা চাউলেই ওলায়, আৰু ইয়াৰ ভাতটো যথেষ্ট সোৱাদ আছে। মানে সেইকাৰণেই মই এই ধানটোৰ প্ৰতি যথেষ্ট মৰম আছে আৰু মই তাক এৰিবলৈ মন যোৱা নাই। খুব ভাল কথা। এই চাওক, আজিকালি এই পুৰণা ধানবোৰ হেৰাই গৈছে, পুৰণা সঁচবোৰ। আৰু এই সঁচটো যে আপুনি ৰাখি আছে আৰু এইটো যে মৰম এটা আছে বুলি কৈছে, এইটো সঁচটো আপুনি ৰাখিব। আমি আশা ৰাখিছোঁ আৰু আপোনাৰ পাছৰ প্ৰজন্ময়ো এই ধানটো কৰি যাব। এই ধানখিনিৰ এনেকুৱা কিছুমান বিশেষ বৈশিষ্ট্য আছে যিবোৰ আমাৰ চৰকাৰীভাৱে যোগান ধৰা ধানত নাথাকে। গতিকে এই ধানবোৰৰ সেই বৈশিষ্ট্যবোৰ আমি ৰাখিব লাগিব। কিছুমান ধান ইতিমধ্যে হেৰাই গৈছে। ঠিক আছে, আমাক অলপ ধান প্ৰয়োজন হ'লে আপুনি দিব পাৰিব নহয়? নিশ্চয় দিব পাৰিম। ঠিক আছে, ধন্যবাদ আমাক এইখিনি সময় দিয়াৰ কাৰণে।